সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত শুকুৰবাৰে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই দেবেৰাপাৰ চাৰিআলিত 4 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। পুৱা 10 বজাৰ পৰা 1 বজালৈ কৰা ধৰ্মঘট কাৰ্যসূচী বীৰ লাচিত সেনাৰ হৈ যাদৱ দ্বাৰা চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈ উজ্জ্বল পাটনায়ক অৱসৰপ্ৰাপ্ত শিক্ষক জগত মোহন গগৈ উপস্থিত থাকে। নকছাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা নিয়মীয়াকৰণ কৰা, ধুদৰ আলিৰ নিৰ্মাণৰ সম্পূৰ্ণ কৰা, ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰা, দেবেৰাপাৰা চাৰিআলি পৰিকল্পিতভাৱে নিৰ্মাণ কৰা আদি সম্বলিত এখন স্মাৰক পত্ৰ মৰিয়নি ৰাজচক্ৰ বিষয়াক প্ৰদান কৰে। সমস্যাসমূহ শীঘ্ৰেই কাৰ্যকৰী নকৰিলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ছাত্ৰ সন্থাই সকীয়াই দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। আজি আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিকৰ লগতে আমি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থা আমি আজি নকছাৰী অঞ্চলক কেন্দ্ৰ কৰি গঢ় দিয়া কিছুমান স্থানীয় সমস্যাক কেন্দ্ৰ কৰি আমি অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। আমাক আজি মূল দাবীসমূহ আছিলে, 1 নম্বৰতে আছিলে আমাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ পূৰ্ণাংগ ৰূপ প্ৰদান কৰিব লাগিব। আচলতে আমাৰ নকছাৰী অঞ্চলৰ এখন গাঁও প্ৰধান অঞ্চল নকছাৰী অঞ্চলটো, তাত খেতিয়কৰ সংখ্যা যথেষ্ট বেছি আৰু খেতিয়কসকলে আজি আমাৰ নিজৰ গাঁঠিৰ ধন ভাঙিয়ে তেওঁলোকে আচলতে প্ৰাইভেট যি ব্যক্তিগত চিকিৎসালয় বা ব্যক্তিগত প্ৰতিষ্ঠান চিকিৎসালয়ত তালৈ যাবলগীয়া হয়। আমাৰ নকছাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আমাৰ বিভিন্ন সময়ত বিভিন্ন আমাৰ দাবীৰ পাছত তেওঁলোকে আচলতে এক্সৰে আৰু তেওঁলোকৰ আল্ট্ৰাচাউণ্ডৰ তেওঁলোকৰ মেচিন আনিলে হয় ঠিকেই, কিন্তু তাৰ লগে লগে তেওঁলোকে তাত আচলতে অপাৰেটৰ তেওঁলোকে ব্যৱস্থা কৰি দিব নোৱাৰে, যাৰ বাবদ আজি আমাৰ নকছাৰী অঞ্চলৰ স্থানীয় যিসকল লোক, যিসকল আমাৰ গাঁৱলীয়া ৰাইজ, যিসকল খাটি খোৱা গাঁৱলীয়া ৰাইজ, তেওঁলোকে আচলতে তেওঁলোকৰ গাঁঠিৰ ধন ভাঙি আচলতে ব্যক্তিগত চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসা কৰাবলগীয়া তেওঁলোকৰ ব্যৱস্থা হৈছে। গতিকে আমি এই আজি কাৰ্যসূচীৰ পৰা আমি এটা দাবী জনাব বিচাৰিছো, আমি চিকিৎসক আমাৰ যিসকল আমাৰ চিকিৎসা বিভাগত থকা আমাৰ চৰকাৰী বিষয়া হওক বা মন্ত্ৰী হওক, সকলোকে আমি দাবী জনাইছো যে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ পূৰ্ণাংগ ৰূপ প্ৰদান কৰিব লাগিব। তাৰ লগে লগে যিসমূহ আচলতে ডক্তৰ বা যিসমূহ অপাৰেটৰৰ অভাৱ, সেইসমূহ আচলতে অতি শীঘ্ৰে পূৰণ কৰিব লাগিব। দ্বিতীয়তে আমাৰ নকছাৰী অঞ্চলৰ বিধ্বস্ত যিখিনি পথ তাৰসমূহ আমি প্ৰত্যেক সময়তে আমি বিভিন্ন সময়ত স্মাৰক পত্ৰ আৰু দাবীৰ যোগেদি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। তাৰ পৰিপ্ৰেক্ষিতত কিছু ৰাস্তা পদূলি আমাৰ আহিছে আমাৰ স্মাৰক পত্ৰৰ বিনিময়ত, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ মুখৰ আগৰ যি আমাৰ মূল পথ, আমাৰ ধুদৰালি, যি প্ৰত্যেক সময়তে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কথাত আচলতে প্ৰত্যেকটো সময়তে ইয়াত বিভিন্ন কথা আচলতে সংলগ্ন হৈয়ে থাকে আৰু এই বিধ্বস্ত ধুদৰালিত যি জীয়াতু ভুগিবলগীয়া হয়, সেই কথা কেৱল মাত্ৰ আমাৰ এই ধুদৰালিয়ে যাত্ৰা কৰা ৰাইজ আৰু আমাৰ নকছাৰী অঞ্চলৰ ৰাইজেহে বুজি পায়। আমি দেখিবলৈ পাইছো এচুৱা পথ আচলতে মেৰামতিৰ কাম আৰম্ভ হৈছে, কিন্তু নকছাৰীৰ পৰা যি আমাৰ আমগুৰি পৰ্যন্ত বা আমগুৰিৰ পৰা আগলৈ যিটো ধুদৰালি আমাৰ ৰাস্তাৰ অৱস্থা, সেই অৱস্থা আচলতে অত্যন্ত দুখজনক। আৰু বাৰিষা এতিয়া যিহেতু কাষ চাপি আহিছে, এতিয়া বাৰিষা আপোনাৰ এজাক বা দুজাক বৰষুণতে আপোনাৰ যি বিধ্বস্ত পথৰ সেয়া ৰূপ আপোনালোকে পৰিদৰ্শন কৰিব পাৰিব। আমি গকাবদানি বিভাগ আৰু এই বিভাগৰ মন্ত্ৰী প্ৰত্যেককে আমি দাবী জনাইছো যে এই পথছোৱা আচলতে সোনকালে আচলতে বিজ্ঞানসন্মতভাৱে আৰু আঁসোৱাহীনভাৱে তেওঁলোকে আচলতে মেৰামতি কৰাৰ ব্যৱস্থা কৰক। আৰু তৃতীয়তে আমাৰ ঐতিহাসিক যিসমূহ কীৰ্তিচিহ্ন আজি আপোনালোকে দেখিবলৈ পাব যে যিসমূহ কীৰ্তিচিহ্ন, এইসমূহ আচলতে কিছু লোকৰ আচলতে বেদখলৰ কাৰণে আচলতে সেই কীৰ্তিচিহ্নসমূহৰ যি ৰজাদিনীয়া কীৰ্তিচিহ্ন, সেইসমূহ আচলতে চিন চাপ নাইকিয়া হৈছে। আৰু সেই ক্ষেত্ৰতো আমি চৰকাৰক আমি দাবী জনাব বিচাৰিছো যে এই কীৰ্তিচিহ্নসমূহ অতি সোনকালে তেওঁলোকে আচলতে ধুনীয়াকে সৌন্দৰ্য বৰ্ধন কৰি আচলতে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। আৰু দেবেৰাপাৰা চাৰিআলি যি আমি কথা কওঁ, আমাৰ আৰু এক সমস্যা, দেবেৰাপাৰা চাৰিআলি মাজমজিয়াত যি আমাৰ পৰিকল্পিতভাৱে আমাৰ গঢ় দিয়াৰ যিটো ব্যৱস্থা, আচলতে আপোনালোকে দেখিবলৈ পাব দেবেৰাপাৰা চাৰিআলি মাজমজিয়াত আজি আচলতে যি যান জঁটৰ সৃষ্টি হয়, সেই যান জঁটৰ ফলত আচলতে বহুতো দুৰ্ঘটনা আমাৰ সন্মুখ ভাগতে সংঘটিত হৈ গৈছে। আৰু কিছু লোক আচলতে চিকিৎসাধীন হৈ আজিও তেওঁলোকে বিচনাত পৰি থাকিবলগীয়া অৱস্থা আমি সন্মুখীন হোৱা দেখিছো। গতিকে এই ক্ষেত্ৰত এই আমাৰ দেবেৰাপাৰা চাৰিআলি মাজমজিয়াত যি পৰিকল্পিত আমাৰ বা গাড়ী ৰখা আস্থান বা পাৰ্কিঙৰ ব্যৱস্থা, সেই পৰিকল্পিত কৰিব লাগে।
আৰু তাৰ লগে লগে এই দেবাপাৰ চাৰিআলিখনক সুন্দৰভাৱে পৰিকল্পিতভাৱে আমাৰ গঢ় দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছো আমাৰ নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আজি সদৌসম ছাত্ৰ সন্থা নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে, এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱাৰ উদ্দেশ্যটো হৈছে নকছাৰী দেবেৰাপাৰ চাৰিআলিৰ যিখন টাউন, এই টাউনৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আমাৰ ট্ৰেফিকৰ ব্যৱস্থাকে কেন্দ্ৰ কৰি আৰু খোৱা পানীৰ লগতে এই সমূহ ব্যৱস্থা বৰ্তমানলৈকে আমি দেখি পোৱা নাই। লগতে আমাৰ যি নকছাৰী আদৰ্শ চুগিলাহিং যি মহাত্মা গান্ধীৰ আদৰ্শ চিকিৎসালয় আছে, এই আদৰ্শ চিকিৎসালয় ইমান ডাঙৰকে বনাই দিয়াৰ পাছতো ডক্তৰৰ সংখ্যা আমি খুব কম দেখি পাইছো আৰু চিকিৎসাৰ ক্ষেত্ৰত আমি বহুতো হেমাহি দেখি পাইছো। আৰু যিসমূহ চিকিৎসাৰ ক্ষেত্ৰত যিখিনি যাৱতীয় সা সামগ্ৰী ব্যৱস্থা কৰা হৈছিলে, কিন্তু সেই সা সামগ্ৰীসমূহ বৰ্তমানলৈকে আমি চিকিৎসালয়খনত আমি সেই সামগ্ৰীসমূহ ব্যৱস্থা কৰিব পৰা আমি দেখি পোৱা নাই। যাৰ ফলত আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি সদৌসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমি ল'বলৈ বাধ্য হৈছো। আৰু নকছাৰী হৈছে এটা ঐতিহাসিক কীৰ্তিচিহ্ন। গমধৰ কোঁৱৰ কেন্দ্ৰ কৰি আমাৰ যিসকল আমাৰ ৰজাদিনীয় যি কীৰ্তিচিহ্নসমূহ আছে, এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ইয়াক এক সৌন্দৰ্য ৰূপলৈ ৰূপান্তৰিত কৰাৰ কাৰণে যি আমি কাৰ্যসূচী লৈছো, এই কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক অৱগত কৰিব বিচাৰিছো যে আমাৰ যি ৰজাদিনীয় যি কীৰ্তিচিহ্নসমূহ আছে, এই কীৰ্তিচিহ্নসমূহ এক আটক ধুনীয়া আৰু নকছাৰীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হিচাপে গঢ় দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো। লগতে আমাৰ যি ধুদুৰালিৰ যি ৰাস্তাৰ যি বৰ্তমান যি মেৰামতিৰ কাম চলি আছে, এই কামসমূহ চলি থকাৰ কাৰ্যত আমি বহুতো হেমাহি দেখি পাইছো যে অতি সোনকালে এই ৰাস্তাসমূহ বনাই কিনে ৰাইজক এটা সুন্দৰ উপহাৰ দিয়াৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো। এয়াই আজি চৰকাৰক যি ক'বলগীয়া আছিল, মই এই আমাৰ সাংবাদিক বন্ধুৰ দ্বাৰা মই আপোনালোকলৈ আহ্বান দি আছো ন। সেউজীয়া এইটো ধুদুৱালি লগাই